हेलो गाइस मोर माने कथा एटा माइंडत आहिसिले हाँ भाबिलो आपनालोकको शेयर करि दिउ माने कि हल मोर माइंडत आहिसिल जे आमी जेतिया सৰু आছিলো माने আগতে जेतिया आमी बाटत बा आमी रास्ता घाटे जेतिया आमी पगलाबिलाक দেখা पाও पागलबिलाक দেখা पाও तेतिया आमी भय करू हयने নহয় माने আৰু भय লাগে দিয়কচোন আৰু এতিয়া মই ৰিয়েলাইজ কৰিছো এতিয়া মানে হেনেকুৱা টাইপছৰ মানুহখিনিৰ লগত মানুহবিলাকৰ লগত আমি নিজে তেওঁলোকৰ লগত আছো মই ট্ৰিটমেন্ট কৰা বুলিও নকওঁ কাৰণ আমিতো ডক্টৰ নহয় কিন্তু এজ এ নাৰ্ছ আমি তেওঁলোকক কিছুমান কেয়াৰ প্ৰভাইড কৰিছো তেওঁলোকৰ লগত বহিছো তেওঁলোকৰ আচলতে হৈছিল কি কিয় তেওঁলোকে এনেকুৱা ষ্টেজত আহিব লগা হয় তেওঁলোকৰ পৰা কথাবিলাক উলিয়াবলৈ মানে চেষ্টা কৰিছো আৰু এটা মেইন কথা যে মই যে কৈছো এতিয়া পাগল বুলি এই পাগল ওয়ার্ডটো কিন্তু যেতিয়া আমি সাইকিয়াট্রিক হস্পিটেল বা আমি রিহেবিলিটেশন সেন্টাৰত যাওঁ তেতিয়া কিন্তু আমি এই ওয়ার্ডটো ইউজ নকৰো তেওঁলোকৰ আগত বা তাতে আমি এই ওয়ার্ডটো ইউজ নকৰো আমি তেওঁলোকক ৰেসিডেন্ট বুলি কওঁ আমি পেশেন্ট বুলিও নকওঁ কাৰণ তেওঁলোকে পেশেন্ট বুলি ক'লে ৰোগী বুলি ক'লে মানে শুনিবলৈ এটা বেলেগ লাগে আমি হেতক ৰেসিডেন্ট বুলি মাতো মানে আমি ৰেসিডেন্ট হিচাপে তেওঁলোকক ব্যৱহাৰ কৰে তাৰ ৰেসপেক্টফুল ওয়ার্ড হয় আৰু তেওঁলোকৰ প্ৰত্যেকৰে এটা নাম আছে তাৰ পিছত আৰু এটা কথা হা আমি যে পাগল বুলি ক'লে মই বহুতৰে হয়নে নহয় নাজানো মানে মোৰ এনেকুৱা টাইপৰ এটা ধাৰণা আছিল যে পাগল বুলি ক'লে প্ৰেমত ধক্কা খাইছে চাগে কোনোবা ছোৱালীক বহুত বেছি ভাল পাইছিলে চাগে নাপালে চাগে তাৰ কাৰণে পাগল হ'ল নেকি হেনেকুৱা ধৰণৰ নহয় বহুত ধৰণৰ আছে আৰু এটা কথা জানেনে এংগাৰ ইছ্যু এটো কাৰণতো কিন্তু মানুহ এজন মেন্টালি ডিসেবল হ'ব পাৰে মেন্টালি ইলনেস হ'ব পাৰে এংগাৰ ইছ্যু যেতিয়া বহুত বেছি হৈ যায় আমাৰ এংগাৰ ইছ্যু খংটো যেতিয়া আমাৰ বহুত বেছি হৈ যায় খংটো আমাৰ সকলোৰে আছে কিন্তু আমি সেই খংটো আমি কন্ট্ৰোল কৰিব পাৰো কিন্তু তেওঁলোকে সেই খংটো কন্ট্ৰোল কৰিব পৰা নাই আউট অফ কন্ট্ৰোল হৈ গৈছে সেইকাৰণে তেওঁলোকে ট্ৰিটমেন্ট ল'বৰ কাৰণে আহিছে আৰু আমি তেনেকুৱা বহুত ধৰণৰ ৰেসিডেন্ট পাইছো schizophrenia depression drug addicted mania patient depression patient schizophrenia এটো এটা সিভিয়াৰ ইলনেস হয় যেটো মানে থিংকিং বিহেভিয়াৰ এইবিলাক মানুহজনৰ চেঞ্জ হ'ব পাৰে যেটা বিহেভিয়াৰটো চেঞ্জ হ'ব পাৰে থিংকিং কেপাসিটি চেঞ্জ হ'ব পাৰে তেতিয়াও মানুহজনে সিজোফ্ৰেনিয়াত ভুগিব পাৰে আৰু সেইটোৰ কাৰণে ট্ৰিটমেন্ট ল'বৰ কাৰণে তেওঁলোকে সাইকিয়াট্ৰিক হস্পিটেল বা ৰিহেবিলিটেশন সেন্টাৰত আহে আৰু এতিয়া মই আগতেও বকু ছয়গাঁৱত কৰিছিলো তাতে আমি পোষ্টিং হৈছিল তাৰে ৰেসিডেন্টখিনি অলপ কেনেকুৱা আছিল তাৰে যিবিলাক আমি ৰাস্তা ঘাটে যে মই ক'লো আমি দেখা পাওঁ পাগলবিলাকক সেই পাগলবিলাকৰ যিবিলাকৰ ঘৰবাৰী নাথাকে একো সিহঁতৰ এড্ৰেছ নাথাকে তেওঁলোকে নাজানে আৰু কিছুমানক ঘৰৰ পৰা এৰি দিয়ে সেইবিলাকক তাৰ পৰা আনি কাৰণে সেই ৰিহেবিলিটেশন সেন্টাৰটোত ৰাখে বুকু ছয়গাঁৱৰ সেইটো আছিল আৰু এতিয়া মই এইকেইদিন লখৰা আয়ুষ্মান সেন্টাৰত আমি এতিয়া কৰি আছো তাতে ইয়াৰে পেশেন্টখিনিও সিজোফ্ৰেনিয়া আছে এংগাৰ ইছ্যু আছে ড্ৰাগ এডিক্টেড পেশেন্টটো আছে ড্ৰাগ এডিক্টেডটো মই ইমানটা জানা নাছিলোঁ আইডিয়া মই সুধিলোঁ কথা পাতিলোঁ ৰেসিডেন্টটোৰ লগত ক'লে তেখেতে যে তেখেতে 8 বছৰ সেই কৰিছিল ড্ৰাগ লৈছিল ড্ৰাগ এডিক্টেড ইনজেকশ্যন লৈছিল ইমান এটা আইডিয়া নাই মোৰ তাৰপিছত 8 বছৰ কণ্টিনিউ লৈ যেতিয়া তেওঁ মানে নললে তেতিয়া উইথড্ৰ নহ'ল তেতিয়া তেওঁলোক এনেকুৱা চিমটমছত ভুগিলে আৰু এতিয়া তেখেতৰ ট্ৰিটমেন্ট চলি আছে বহুতখিনি ভাল হৈছে বুলি কৈছে তেখেতে ঘৰতো যাব পাৰিব বোলে আৰু এতিয়া যে আমি লখৰাত যাই আছো মানে তেওঁলোকক আমাক এবাৰ কি কৰিছে আমাক ইউনিফৰ্মো এলাউ কৰা নাই কাৰণ আমি যেতিয়া ইউনিফৰ্মত যাওঁ যেতিয়া আমি এপ্ৰনটো পিন্ধি যাওঁ তেওঁলোকে এটা ধাৰণা যেনেকৈ আমাৰ সৰু বাচ্চাবিলাকৰ এপ্ৰনত দেখি পোৱাৰ লগে লগে ডক্টৰ বা নাৰ্ছ এজনক একেই কান্দি দিয়ে বেজিটো নিদিওঁতে তেওঁলোকৰ এটা ধাৰণাও আমাক কিবা কৰিব আহিছে নেকি তো তেওঁলোক আমি ফৰ্মেল ড্ৰেছত গৈছোঁ আউট ড্ৰেছত তেওঁলোকৰ লগত ভালকৈ বহিছোঁ এজ এ ফ্ৰেণ্ড কথা পাতিছোঁ তেওঁলোকৰ কি হৈছে জানিব ট্ৰাই কৰিছোঁ এইটোৱে মোৰ আছিল শ্বেয়াৰ কৰিব লগা
থেংক ইউ।